মানে মিটার কাটা বা এক্সিডেন্টাল গাড়ি যদি পায় এক্সিডেন্টাল গাড়ি যদি পায় গাড়ি ফ্রি দিম আপোনাক আস্কিং প্রাইস 160 1 নেগোশিয়েবল কৰি দিম ঘৰ আৰু গাড়ী মানুহে বহুত আশাত কিনে আৰু মই যেতিয়া গাড়ী এটা কিনো মই নিজে চলাব কাৰণে যেনেকৈ মই নিজে ললে যেনেকৈ গাড়ী এখন ল'ম মই তেনেকৈ গাড়ী লওঁ সো মই কাস্টমাৰক তেনেকৈ গাড়ী দিওঁ অৰ্গেনাৰ DXi 2014 লাষ্টৰ 70-80,000 দি পেলাই আপুনি ডিজায়াৰ 1 লাখ মান দিলে আহি যাব 1 লাখ মান এখন কেছেৰে ৰাইডিং মাত্ৰ যদি মই কথা এটা কৈ দিওঁ ইয়াত আমাৰ ইয়াত যিমান গাড়ী আছে প্ৰত্যেকটো গাড়ী 1 বছৰ আপুনি ইঞ্জিন ওয়াৰেন্টি পাব মই যে মুখেদি কৈছো এইটো নহয় আপুনি লিখিত পাব লিখিত দিম 1 বছৰ ইঞ্জিন ওয়ারেন্টি গিয়ার বক্স নহয় ইঞ্জিন ওয়ারেন্টি নমস্কাৰ মিক্সমো ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মুনা স্বাগতম জনাইছো এতিয়া মই আছো নগৰত থকা ক্লাছিক কাৰ্ছত নগৰত আছে ক্লাছিক কাৰ্ছ আৰু আমাৰ লগত আছে এইখন ডিলাৰৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ দাদা ভালে আছে প্ৰথমতে ভালে মোৰো ভালে প্ৰথমতে আপোনাৰ শুভ নামটো জনাই দিব আৰু ডিলাৰৰ প্ৰপাৰ এড্ৰেছটো আমাৰ ভিউৱাৰ্ছক জনাই দিব মোৰ নাম বছিৰ আহমেদ বাবলু বুলি মাতে আপোনাৰ ডিংগেৰৰ ফালে যদি হেতু সাইডে ওভাৰব্ৰিজ পাৰ হৈ কলমগুলি স্কুলৰ অপোজিট সাইডে আছে ক্লাছিক কাৰ্ছ আৰু যদি আপুনি এইটো সাইডে পাহে মেট্ৰো এপিনে পাহে তে মেট্ৰো হস্পিটাল পাৰ হৈ আপোনাৰ খাৰজিত স্কুলটো পাৰ হৈ যদি কাউমে ৰাস্তাটো ঘুমাইছে তাৰ লগতে ইয়াতে ক্লাছিক কাৰ্ছ হেতু সাইডে পাহিলে ৰাইট সাইড এটো সাইডে পাহিলে লেফট সাইড স্ক্ৰিনৰ কন্টাক্ট নাম্বাৰ দিয়া আছে যদি কাৰোবাৰ অসুবিধা হৈছে এড্ৰেছ লোৱাত তে আপোনাক ফোন কৰে আপুনি হেল্প কৰিব নিশ্চয় নগাঁও টাউনত আহি যতে নাথাকক আমাক ফোন কৰিলে হ'ল আমি তাৰ পৰা পিক আপ কৰি ল'ম ইয়াৰ পূৰ্ব ভিডিঅ' বনাইছিলো ভিডিঅ'ত আপুনি ৰেছপন্স কেনেকুৱা পাইছে ভাল আশা কৰিছো এই ভিডিঅ'টো আপুনি ভাল ৰেছপন্স দিব কিয়নো ভাল গাড়ী দেখুৱাম ষ্টকত ভাল গাড়ী আছে আৰু গাড়ী দেখুৱাই যোৱা দায়িত্ব হৈছে মোৰ আৰু গাড়ী যেতিয়া কিনিব আপুনি আহি টেষ্ট ড্ৰাইভ লৈ পৰীক্ষা কৰি কিনা দায়িত্ব আপোনাৰ হয় গতিকে আহিব ডিলাৰত ভাল এখন গাড়ী পাৰচেজ কৰিব বুলি মই আশা ৰাখিছো আৰু ভাল এখন গাড়ী আপুনি দিব বুলি মোৰ বিশ্বাস আছে গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবঢ়াম তো ভিডিঅ'লৈ আগবঢ়াৰ আগতে মই সুধিব বিচাৰিছো আমাৰ ক্লাছিক কাৰ্ছত কি সুবিধা আছে ফাৰ্স্ট হল আপোনাৰ আমাৰ ইয়াত যিমান গাড়ী পাব মানে এপ্ৰক্স 17 পৰা ষ্টাৰ্ট হয় আৰু গাড়ী আপুনি ইয়াত 1,80,000 only 80,000 70,000 50,000 আপুনি গাড়ী পাই যাব আপুনি ডাউন পেমেন্ট এটো দিলে হ'ল বাকিখিনি আমি এৰি কৰি ল'ম মানে ফাইনান্সত সুবিধা আছে 50,000 দিলে ফাইনান্সৰ সুবিধা আছে আমি আপোনাক গাড়ী দিব পাৰিম গাড়ী চাবলৈ আহে যে গাড়ী ইয়াৰ পৰা মানে লৈ যাব আহে গাড়ীত কিবা প্ৰব্লেম পাব নেকি 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি দিওঁ মই আগতে আপুনি ভিডিঅ' বনাইছো মই এটা কথা কৈছিলো ঘৰ আৰু গাড়ী মানুহে বহুত আশাত কিনে আৰু মই যেতিয়া গাড়ী এটা কিনো মই নিজে চলাব কাৰণে যেনেকৈ মই নিজে ললে যেনেকৈ গাড়ী এখন ল'ম মই তেনেকৈ গাড়ী লওঁ সো মই কাস্টমাৰক তেনেকৈ গাড়ী দিওঁ আৰু 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টি দিওঁ ভাল গাড়ীটো দিব পাৰিম বেয়া গাড়ীটো দিব নোৱাৰি আপুনি সেইটো বিনা একদম নিশ্চিন্ত থাকক কোনো গাড়ী যে ইয়াত যে কোনো এক্সিডেন্টাল কোনো মিটাৰ কাটা তেনেকৈ গাড়ী যদি পায় আপোনাক যোনটো গাড়ীটো কিবা এটা মূল্য আছে সেইটো গাড়ী ফ্ৰী দিম আপোনাক মানে যদি গাড়ীত কিবা অসুবিধা আছে আপুনি মানে মিটাৰ কাটা বা এক্সিডেন্টাল গাড়ী যদি পায় এক্সিডেন্টাল গাড়ী যদি পায় গাড়ী ফ্ৰী দিম আপোনাক মানে ইমানখিনি ভৰসা দিয়া হৈছে গ্যাৰান্টি আপোনাক হয় এতিয়া বেছি দেৰি নকৰো আজি ভিডিঅ'লৈ আগবাঢ়ো তো আজি প্ৰথম গাড়ী কোনখন দেখাব আমাক ইয়াৰ পৰা ষ্টাৰ্ট কৰো হয় অৰ্গেনাৰ DXi 2014 লাষ্টৰ গাড়ী অলপ চলপ টাচ আছে বাকি ওপৰৰ বডি চডি যি আছে সব অৰিজিনাল পেইণ্টত আছে গাড়ী কন্ডিশন আবার চাই লম ভিতৰৰ কন্ডিশনটা দেখাই দিব একবাৰ এটো সব ভিতৰ এসি হিটাৰ সব ওকে আছে আফটাৰমাৰ্কেট এন্ড্ৰইড লগোৱা আছে হয় গাড়ী ভিতৰৰ কন্ডিশন একদম ভাল কন্ডিশন আৰু গাড়ীত অলপ চলপ টাচ আছে ন অলপ চলপ টাচ আছে যোনটো আছে এইটো আছে অলপ চলপ টাচ আছে এখন ফাইনান্স কৰিবলৈ কিমান দিব লাগিব তোৰ আমাৰ ভিউৱাৰ্ছে এইটো ফাইনান্স কৰিব হলে 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা ন 1 লাখ টকা দি এখন আপুনি ফাইনান্স কৰিব পাৰে আৰু যদি আমাৰ ভিডিঅ' চাই আহে কিবা এটা নেগোশিয়েবল 100% নেগোশিয়েবল হৈ যাব নতুন বছৰ আহিছে যেহেতু আপুনি কিবা এটা পাই যাব আৰু বিহু চলি আছে বিহুৰ কাৰণে আপোনালোকে কিবা বাম্পাৰ অফাৰ এটা দিব অফাৰ ৰাখিব তো এখনৰ আস্কিং প্ৰাইচটো মোক জনাই দিব একবাৰ এইটো আস্কিং প্ৰাইচ 280 আহিব অন টেবল নেগোশিয়েবল হৈ যাব অন টেবল নেগোশিয়েবল না 280 এখনৰ আস্কিং ৰখা হৈছে আৰু অন টেবল নেগোশিয়েবল কৰি দিব এখন আপুনি 1 লাখ টকা লৈ আহিলে ক্লাছিক কাৰ্ছৰ পৰা লৈ যাব পাৰে নেক্সট গাড়ী আহক এইখন আছে ZXi 2023 ৰ মডেল 22 ডিসেম্বৰ মডেল হয় ZXi হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে অলপ চলপ তলৰ স্কেচ আছে যেহেতু অৰিজিনাল পেইণ্টত আছে আমি টাচ ইয়াত কোনো হাত লগোৱা নাই অৰিজিনাল আছে বুলি কোনো ধৰণৰ টাচ ৰিপেইণ্ট ইয়াত কৰা নাই যেহেতু বহুত ভিউৱাৰ্ছে মানে একদম অৰিজিনাল গাড়ী বিচাৰে টাচ ৰিপেইণ্ট নালাগে কোনো ধৰণৰ সৰু স্কেচ থাকিলে প্ৰবলেম নাই তো ভিতৰৰ কন্ডিশন মই দেখাই দিছো ভিতৰৰ কন্ডিশন একদম A1 এসি হিটাৰ ৰানিং আছে আপোনাৰ ইয়াত চিন্তা কৰিবলগীয়া একো কথাই নাই এইটো আপোনাৰ 570 এইটো 570 এইটো 270 এইটো 570
এইটো আপুনি 570 লৈ যাব পাৰে ওৱান টেবল নেগোচিয়েবল কৰি দিম অন টেবল নেগোচিয়েবল বিহুৰ উপলক্ষে আৰু হেৰি আছে গিফ্টটো আছে মানে 570 এখন আস্কিং আছে অন টেবল আপোনাক ইয়াত নেগোচিয়েবল কৰি দিব দাদা নেক্সট গাড়ীখন হ'ল কাষ্টমাৰ গাড়ী হয় এইখন আছে 2019 ডিজাইৰ DXI হয় বাট ইয়াত আপোনাৰ আফটাৰ মাৰ্কেট এলেভেল লগোৱা আছে ভিতৰ ইন্টেৰিয়ৰটো চাব ইন্টেৰিয়ৰ বহুত টকা খৰচ কৰিছে ইয়াত একদম ফুল মডিফাইড ভিতৰত আপোনাৰ ভিতৰত টপ সব A to Z আফটাৰ মাৰ্কেট লগোৱা আছে বহুত টকা খৰচ কৰিছে ইয়াত তো ভিতৰৰ কণ্ডিশ্যনো ভাল ইয়াত অলপ লাইটৰ প্ৰব্লেম আছে কিন্তু ভিতৰত বনোৱা হৈ আছে গতিকে আপুনি ভিতৰৰ কণ্ডিশ্যন একদম ভাল কণ্ডিশ্যন পাব প্ৰিমিয়াম কোৱালিটিৰ ভিতৰৰ কণ্ডিশ্যন হয় হয় এখন গাড়ী ফাইনান্সত কিমান দিব লাগিব এইটো আপোনাৰ 70-80,000 দিলে আহি যাব 70-80,000 হয় 70-80,000 দি পেলাই আপুনি ডিজায়াৰ আমাৰ ক্লাছিক কাৰ্ছৰ পৰা লৈ যাব পাৰে হয় 560 অন টেবল নেগোচিয়েবল হৈ যাব 560 এখন আস্কিং আছে অন টেবল নেগোচিয়েবল 1 লাখৰ ভিতৰত এখন আপুনি ফাইনান্স কৰি ওলাই লৈ যাব পাৰিব নেক্সট এখন দেখাব এখন আছে টাইগাৰ RXZ মডেল একদম টপ মডেল হয় হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় অলপ চলপ টাচ আছে বাকি অৰিজিনাল ব্ৰেণ্ডৰ গাড়ী আছে হয় 2021 ৰ গাড়ী হয় 2021 ৰ গাড়ী আপুনি গাড়ী এবাৰ ভিতৰত দেখাই দিও ভিতৰৰ কণ্ডিশ্যন দেখাই টপ কণ্ডিশ্যনত আছে হয় এটা আপোনাৰ আস্কিং প্ৰাইস 5 লাখ ৰাখিছো অন টেবল নেগোচিয়েবল হৈ যাব 5 লাখ এখন আস্কিং ন হয় অন টেবল ভালেমান নেগোচিয়েবল কৰি ভালেমান নেগোচিয়েবল কৰি দিম নতুন বছৰ বিহুৰ উপলক্ষে ভালেমান নেগোচিয়েবলত আপুনি এখন গাড়ী পাই যাব কিমান কৈছে আস্কিংটো এইটো আপোনাৰ 5 ৰ ভিতৰত আপোনাৰ অন টেবল নেগোচিয়েবল কৰি দিম 5 লাখ আস্কিং আছে অন টেবল ইয়াত নেগোচিয়েবল হ'ব আৰু ফাইনান্সত 1 লাখ দিলে আহি যাব 1 লাখ দিলে আহি যাব নেক্সট গাড়ী এখন বেলেনো 2018 মডেল হয় গাড়ী ফুল টিপটপ কণ্ডিশ্যন আছে ডিজেল ভাৰ্জন হয় আমাৰ ইয়াত ডিজেল গাড়ী এখন আছে এখন হয় ডিজেলৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী 62 মান ৰানিং আছে হয় আস্কিং প্ৰাইস 550 অন টেবল নেগোচিয়েবল কৰি দিম 550 ন 550 এখনৰ আস্কিং আছে বেলেনো আৰু ডিজেল হয় ডিজেল ভাৰ্জন হয় আৰু একদম অৰিজিনাল পেট্ৰল গাড়ী অৰিজিনাল পেট্ৰল গাড়ী আছে এখনৰ ফাইনান্স কৰিবলৈ কিমান দিব লাগিব এইটো ফাইনান্স আপোনাৰ 1 লাখ মান 1 লাখ সিভিলৰ ওপৰত বিক্ৰী কৰিব আপোনাৰ 1 লাখ বা আপোনাৰ 90-80,000 আহি যাব টেনচন নাই সিভিলৰ ওপৰত এইটো কৰিব ডিপেন্ড কৰিব আপুনি 1 লাখ টকাৰ ভিতৰতে আপুনি এখন ফাইনান্স কৰি ওলাই লৈ যাব পাৰিব নেক্সট এখন এটা আছে 2019 ৰ ডিজাইৰ DXI হয় 57 মান ৰানিং A1 কণ্ডিশ্যন গাড়ী আছে হয় এইটো আপোনাৰ আস্কিং প্ৰাইস 540 অন টেবল নেগোচিয়েবল কৰি দিম 540 এখনৰ আস্কিং আছে আৰু অন টেবল নেগোচিয়েবল হ'ব গাড়ী কণ্ডিশ্যন চাব পাৰে একদম শ্বৰুম কণ্ডিশ্যন একদম ভাল কণ্ডিশ্যনৰ গাড়ী আৰু যেহেতু আপুনি গাড়ী এখন ল'লে ভাল এখন গাড়ী লোৱাটো বিচাৰে গতিকে ফ্ৰেছ গাড়ী কোনো ধৰণৰ টাচ ৰিপেইন হোৱা নাই কোনো ধৰণৰ স্ক্ৰেচো দেখিবলৈ নাপায় গাড়ীখন একদম ফ্ৰেছ গাড়ী এখন কিমান কৈছে 540 এখন আস্কিং আছে টায়াৰটো টায়াৰ একদম নতুন টায়াৰ হৈ আছে গতিকে এখন আপুনি নিশ্চিন্ত মনে ল'ব পাৰে ফাইনান্সত কিমান দিব লাগিব এখনত ফাইনান্সত আপোনাৰ 1 লাখ মান দিলে আহি যাব 1 লাখ টকা 1 লাখ টকাত এখন আপোনাক দি দিব ক্লাছিক কাৰ্ছত আহিলে এখন 1 লাখ টকা আপুনি ফাইনান্স কৰি লৈ যাব পাৰিব নেক্সট এখন দেখক এইটো আছে আপোনাৰ চেন্ট্ৰো 2019 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় গাড়ীৰ কণ্ডিশ্যন একদম বহুত ধুনীয়া হৈ আছে চেন্ট্ৰো ফুল মডিফাইড গাড়ী আছে আপুনি গাড়ী ভিতৰত পৰা চাই দিও হয় ভিতৰৰ কণ্ডিশ্যন মই একবাৰ দেখাই দিছো আফটাৰ মাৰ্কেট এন্ড্ৰইড লগোৱা আছে হয় সিট কভাৰৰ পৰা আদি কৰি এন্ড্ৰইড লগোৱা আছে আফটাৰ মাৰ্কেট আৰু গাড়ী কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন আৰু মাজতে মই কথা এটা কৈ দিওঁ ইয়াত আমাৰ ইয়াত যিমান গাড়ী আছে প্ৰত্যেকটো গাড়ী 1 বছৰ আপুনি ইঞ্জিন ওৱাৰেণ্টি পাব মই যে মুখেদি কৈছো এইটো নহয় আপুনি লিখিত পাব লিখিত দিম 1 বছৰ ইঞ্জিন ওৱাৰেণ্টি গিয়াৰবক্স নহয় ইঞ্জিন ওৱাৰেণ্টি বেলেগে নিদিয়ে কিন্তু সবে মই দি দিম আৰু দিলেও 1 মাহ 2 মাহৰ দিব কিন্তু 1 বছৰৰ ইঞ্জিন ওৱাৰেণ্টি আমাৰ ক্লাছিক কাৰ্ছে দি আছে আপুনি আহিলে নিশ্চিত মনে 1 বছৰৰ গ্যাৰান্টি লিখিত আপুনি পাই যাব এখন আছে 2018 সুইফট DXI হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেটত গাড়ী আছে গাড়ী কণ্ডিশ্যন সব গাড়ী কণ্ডিশ্যন চাব পাৰে একদম ধুনীয়া গাড়ী হৈ আছে কোনো ধৰণৰ আপুনি ইয়াত ৰিপেইন নাপায় এক্সিডেন্ট নাপায় ভাল গাড়ী সাইডৰ টায়াৰ নতুন হৈ আছে এখন কিমান কৈছে আস্কিং এইটো আহিব আপোনাৰ 520 হয় 520 নেগোচিয়েবল দাদা অন টেবল নেগোচিয়েবল হৰ এক গাড়ী অন টেবল নেগোচিয়েবল কৰি দিম মই অন টেবল নেগোচিয়েবল প্ৰত্যেকটো গাড়ী হয় ফাইনান্স কৰিব কিমান এইটো ফাইনান্স কৰিলে আপুনি 1 লাখ মান দিলে আহি যাব 1 লাখ টকা 80,000 বা 1 লাখ দিলে গাড়ী আহি যাব 80,000 বা 1 লাখ দিলে আপোনাৰ গাড়ী এখন দি দিব সুইফট হয় আৰু এটা কথা কৈ দিও আমাৰ ইয়াত যিমান গাড়ী ল'ব অনলি প্ৰসেসিং চাৰ্জ খিনি আপোনাৰ কাস্টমাৰ দিব লাগিব বাকি ইনস্যুৰ ফাৰ্স্ট পাৰ্টি ইনস্যুৰ পলিউশন ট্ৰান্সফাৰ এটো যেত আমি কৰি দিম এটা আমাৰ ফালৰ পৰা হ'ব মানে ইনক্লুডিং ডকুমেন্ট মানে খৰচ নাই খৰচ নাই হয় বাকি যিমান আছে গাড়ী ইনস্যুৰেন্স পলিউশন ট্ৰান্সফাৰ সব আমি কৰি দিম
মানে ডকুমেন্ট পাতি যিমান আছে কৰি দিব কিন্তু এইটো দামতে এইটো দামতে অন টেবল নেগোশিয়েবল হ'ব এইটো দামতে আমি কৰি দিম হয় মানে আমি ইনক্লুড কৰি লোৱা নহয় এক্সট্ৰা চাৰ্জ লোৱা নহয় যে গাড়ী বুকিং কৰিলে পিছত বোলে ইনস্যুৰ আপুনি কৰক পলিউশ্যন আপুনি কৰক এইবিলাক নাহে হয় এইবিলাক আমি সব ইনক্লুড কৰিয়ে কৈছো মানে যি দাম কোৱা হৈছে ইনক্লুডিং হয় ডকুমেন্টৰ চিন্তা নাই 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 আপুনি ডকুমেন্টৰ চিন্তা নাই যি দাম কোৱা হৈ আছে সেই দামৰ ভিতৰত আপোনাৰ গোটেইখিনি হৈ যাব পেকেজটো গোটেই ইয়াৰ ভিতৰতে আছে গোটেইখিনি নেক্সট এখন দেখাই দিব এখন আছে 2018 ডিজায়াৰ হোৱাইট কালাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী কণ্ডিশ্যন সব ফাৰ্ষ্ট ওনাৰ গাড়ী ভাল কণ্ডিশ্যনৰ গাড়ী এখন কিমান ৰাখিছে আস্কিং এইটো আস্কিং 520 ৰাখিছো অন টেবল নেগোশিয়েবল কৰি দিম 520 এখনৰ আপোনাৰ আস্কিং ৰখা হৈছে আৰু অন টেবল তাতে নেগোশিয়েবল কৰি দিব আমাৰ চেনেলৰ পৰা আহিলে বিশেষ আপোনাক ইয়াত নেগোশিয়েবল ইয়াত কৰি দিব এটি ভৰসা আমাক দিয়া হৈছে ভিডিঅ'ৰ প্ৰথমতে এইবাৰ কৈ দিয়ক আমাৰ ভিডিঅ'ৰ পৰা যদি আহে মই নেগোশিয়েবল আপোনাৰ ভিডিঅ'ৰ পৰা আহিলে 100% কৰিম যেহেতু আগতো আহিছে আমাৰ ইয়াৰ পৰা গাড়ী লৈ গৈছে নেগোশিয়েবল কৰিছো মই আৰু বাকি নতুন বছৰৰ শুভেচ্ছা ৰাখিছো চবলে আৰু আমি বিহুৰ কাৰণে স্পেশালি অফাৰ ৰাখিছো এটা আপুনি পাই যাব এখন ফাইনান্সত কিমান দিব লাগিব এইটো ফাইনান্স 80000 লাগি যাব 80000 80000 টকা লৈ আহিলে এখন আপুনি ফাইনান্সত লৈ যাব পাৰে আৰু দুখন গাড়ী আছে হয় এখন দেখাব 2022 টিয়াগো এক্সজেট প্লাস হয় স্প্লেটাৰ আন্টাস কিমান মডেল কৈছে 2022 মডেল গাড়ী কণ্ডিশ্যন চাব পাৰে 2022 গাড়ী এনেকা লাগিছে 2024 গাড়ী বা 25 বুলি ক'ব পাৰে কিয়নো গাড়ীৰ কালাৰ একদম অৰিজিনাল কালাৰত আছে না দাদা অৰিজিনাল পেইণ্টত আছে আৰু গাড়ী একদম জিলিকি আছে গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন চাব পাৰে নতুন টায়াৰ একদম হয় এখন কিমান কৈছে আস্কিং এইটো 23000 ৰানিং মাত্ৰ 23000 অনলি 23000 ৰানিং 23000 এখনৰ ৰানিং আস্কিং কিমান লাগিছে এখনত এইটো আপোনাৰ 480 আহিব অন টেবল নেগোশিয়েবল কৰি দিম 480 এখনৰ আস্কিং আহিব আৰু অন টেবল নেগোশিয়েবল ফাইনান্সত কিমান ফাইনান্সত আপোনাৰ একদম 50-60,000 লাগি যাব অনলি 50-60,000 50-60,000 টকাত আপুনি টাটা টিয়াগো আপুনি ফাইনান্স কৰি ইয়াৰ পৰা লৈ যাব পাৰে গাড়ী কণ্ডিশ্যন একদম A1 গাড়ী ল'লে আপুনি ইয়াত কোনো ধৰণৰ প্ৰস্তাৱ নালাগে গাড়ী নতুন গাড়ী হৈ আছে নতুন বুলি ক'ব লাগিব ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ মই একবাৰ এইখন ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ মই ভিতৰৰ কণ্ডিশ্যনৰ চব প্ৰিমিয়াম কোৱালিটি একদম এণ্ড্ৰইড লগোৱা আছে ভিতৰৰ AC হিটাৰ ৰানিং পাব আৰু চিট কভাৰ চাব পাৰে চিট কভাৰ নতুন হৈ আছে গাড়ী ভিতৰৰ কণ্ডিশ্যন চাই পেলাই গাড়ী এখন কিমান ভাল হৈ আছে গম পোৱা যায় হয় বাহিৰত দুখন গাড়ী আছে বাহিৰত আৰু আছে ষ্টক আৰু আছে ইয়াত এই দুখন আছে টিয়াগো 2018 এক্সজেট হয় গাড়ী কণ্ডিশ্যন চব যোৱাকালি উঠাইছো গাড়ী আজিকালি পানী মাৰি আপোনাক পানী মাৰি ইয়াতে পানী মাৰি চাফা কৰি আপোনাক দেখাই আছো গাড়ী কণ্ডিশ্যন চব কিমান ধুনীয়া হৈ আছে হয় 2018 মডেল এক্সজেট 2018 মডেল এখন আস্কিং কিমান ৰাখিছে এইটো আস্কিং ৰাখিছো 370 অন টেবল নেগোশিয়েবল হৈ যাব 370 এখন আস্কিং আছে আৰু অন টেবল তাৰে নেগোশিয়েবল কৰি দিব ভিতৰৰ কণ্ডিশ্যন দেখাব পাৰো হয় দেখাই দিম চাব পাৰে ভিতৰৰ কণ্ডিশ্যন এটা ক্লিনিং হোৱা নাই ক্লিনিং হ'লে আপুনি গাড়ী আৰু ধুনীয়া লাগিব হয় আপুনি আহোতে ক্লিনিং হৈ যাব নিশ্চয় গাড়ী মাত্ৰ পানী মাৰি আপোনাক দেখুওৱা হৈ আছে গাড়ী ৰখা হৈছে বাহিৰত ৰখা একদম ৰাস্তাৰ কাষত ৰখাই থোৱা আছে ধূলি বালি জমে এই পানী মাৰি দেখুওৱা হৈছে নেক্সট এখন দেখাও আৰু এখন আছে 2017 ইকোবেন 7 সিটাৰ প্লাস AC 7 সিটাৰ প্লাস AC হয় কিমান মডেল কৈছে এইটো আপোনাৰ 350 অন টেবল নেগোশিয়েবল কিবা এটা নেগোশিয়েবল কৰি দিম কিমান মডেল এখন 2017 মডেল কিমান কৈছে আস্কিং 350 এইটো আস্কিং অন টেবল নেগোশিয়েবল কৰি দিম অন টেবল নেগোশিয়েবল কৰি দিব ফাইনান্স হ'ব এখনত নিশ্চয় ফাইনান্স হৈ যাব কিমান দিব ফাইনান্সত এইটো 1 লাখ মান দিলে আহি যাব 1 লাখ মান এখন খুলি দিয়কচোন মই দেখাই দিওঁ ভিতৰৰ কণ্ডিশ্যন বহুতে এখন কমাৰ্চিয়েল কামতো ইউজ কৰিবলৈ লয় বহুতে বিচাৰে যে স্কুলৰ বহুত ভাড়া হেৰি কৰিবলৈ এখন গাড়ী বিচাৰে বহুতে এইখন আপুনি বিজনেছতো লগাব পাৰে ভাল গাড়ী ভিতৰৰ কণ্ডিশ্যন চাব পাৰি এতিয়ালৈকে চাফা হোৱা নাই বস্তু ৰাখি থোৱা আছে চিট কভাৰ চাব পাৰে আৰু ভিতৰৰ কণ্ডিশ্যন চাব পাৰে AC হয় ন AC হয় 7 সিটাৰ AC হয় এখন কিমান কৈছে এইটো 350 হলে মানে আমি দি দিম মানে অন টেবল নেগোশিয়েবল কৰি দিম 3.5 লাখ টকাত এখন আপুনি দি দিব আৰু ফাইনান্স কৰিবলৈ হলে 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা আমাৰ ডিলাৰ সবচে কমত যদি আছে এখন গাড়ী আছে 2010 মডেল হয় টাচিং আছে বাৰু কিন্তু গাড়ীৰ ইঞ্জিন কোৱালিটি বহুত ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যনটো মই দেখাই দিওঁ আস্কিং প্ৰাইস 160 অন টেবল নেগোশিয়েবল কৰি দিম 160 আস্কিং আছে অন টেবল নেগোশিয়েবল হ'ব ফাইনান্সত কিমান দিব লাগিব নাই ফাইনান্স নহ'ব কেশ কৰিব লাগিব
2010 মডেল এটা বাইকৰ মূল্যত পাই আছে তো আৰু কিছুমান কথা আৰু ষ্টক আছে আমাৰ ইয়াত এপিনে বহুত ষ্টক আছে এপিনে আনৰেডি আছে মই দেখাইছো আপোনালোকৰ পৰা এইফালৰ পৰা তো এইফালে ষ্টক আৰু আছে ৰেডি হোৱা নাই আৰু ৰেডি হলে আপোনাক ভিডিঅ' থ্ৰু জনাই দিম আৰু ইয়াত কি কি গাড়ী আছে আমাক ভিডিঅ'ত কৈ দিব বহুত ভিউৱাৰ্ছে বিচাৰে আমাৰ 150 ত আপুনি পাব আইটেম পাব সুইফট আছে 2017 ফুল মডিফাইড সুইফট আছে তাৰপিছত এল্ট্ৰছ আছে তাৰপিছত আপোনাৰ বেলেনো 2022 ৰ বেলেনো আছে আৰু ডেৰ কালেকচন আছে এইবিলাক আমাৰ মানে আহা নাই তো মানে আহিছে আমাৰ পাৰ্কিঙত আছে আমাৰ ডিলাৰত এতিয়ালৈকে আহি পোৱা নাই আৰু এনেকুৱা যদি ভিউৱাৰ্ছে ফোন কৰি মানে কোনোবা এখন গাড়ী বিচাৰে যে মোক এইখন গাড়ী লাগিছিলে আপুনি যদি পাৰে প্ৰভাইড কৰি দিব পাৰিব নিশ্চয় নিশ্চয় এইটো আমি কৰি দিব পাৰিম আমাৰ মিনিমাম এসপ্তাহমান টাইম দিলে আমি নিশ্চয় এইটো গাড়ী যদি আপোনাৰ মন আপুনি বিচৰা গাড়ীখন ভিডিঅ'ত পোৱা নাই আপুনি দাদাক ফোন কৰক আৰু কওক যে মই এইখন গাড়ী মোক লাগে তো উইদিন 1 উইকত আপুনি ব্যৱস্থা কৰি দিব গতিকে ইমানখিনি আপুনি সুবিধা পাব আমাৰ ক্লাছিক কাৰ্ছত আৰু ইয়াত আহিলে মই আকৌ এবাৰ এড্ৰেছটো মই জনাই দিছোঁ নগৰত আহিলে ঢিং ৰোড হয় ঢিং ৰোড এইফালে আছে আমাৰ ডিউকে হস্পিটেল আৰু এইফালে লেফ্ট চাইডে আছে আপোনাৰ মেট্ৰ' হস্পিটেল পাব নালাগে তো মাজতে আছে আমাৰ ক্লাছিক কাৰ্ছ আৰু আপুনি কণ্টেক্ট নাম্বাৰ দিয়া আছে ফোন কৰিলে দাদাই য'তে থাকে আপুনি নগৰত দাদাই লৈ আহিব আগুৱাই গৈ হয় আপুনি নগৰত আহিলে হ'ল মই পিছত কণ্টেক্ট কৰিব আপুনি আৰু এখন ভাল গাড়ী এখন এই ডিলাৰৰ পৰা পাৰ্চেছ কৰিব পাৰিব বুলি মোৰ আশা আছে বিশ্বাস আছে দাদা ভাল গাড়ী দিব গতিকে ষ্টকত আপডেট হয় নতুন ভিডিঅ' আহিব আজিলৈ ইমানতে ভিডিঅ'টো এণ্ড কৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এই ধৰণৰ গাড়ী ৰিলেটেড বা বাইকৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ ইমানেই নমস্কাৰ